নমস্কাৰ বন্ধুসকল আজি আমি আলোচনা কৰিম এইচএছ ফাইনেল 2026 ৰ বাবে এডুকেশ্যনৰ চেপ্টাৰ নম্বৰ 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ বন্ধুসকল আজি আমি এই চেপ্টাৰটোৰ পৰীক্ষাত আহিবলগীয়া মোস্ট ইম্পৰ্টেন্ট কমন কুৱেশ্যনছবোৰ আলোচনা কৰিম তাৰ লগতে এই চেপ্টাৰটোৰ ভিতৰৰ পৰা কি কি ইম্পৰ্টেন্ট আছে কি তোমালোকে পঢ়িব লাগিব গুটেখিনি আলোচনা কৰিম বন্ধুসকল ইয়াৰ আগতে আমি চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 ৰ ভিডিও বনাইছিলো যদি তোমালোকে ভিডিও দুটা চোৱা নাই এই ভিডিওটোৰ ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে ভিডিও দুটা চাই লবা যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখা তোমালোকে চাব পাৰা যি তোমালোকৰ চেপ্টাৰ 3 আছে শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ এই চেপ্টাৰটোৰ পৰা তোমালোকৰ এক্সামত ফাইনেল এক্সামত 15 নম্বৰ আহিব বন্ধুসকল 15 নম্বৰ আহিব তাৰ মানে এই চেপ্টাৰটোৰ পৰা খালি ঠাইও আহিব এক নম্বৰীয়া প্ৰশ্নও আহিব দুই নম্বৰীয়াও আহিব আৰু দীঘলীয়া প্ৰশ্নবোৰ তোমালোকৰ আহিব তো তাৰ কাৰণে আমি এই চেপ্টাৰটোৰ ভিতৰৰ কি পঢ়িব লাগিব গুটেখিনি সিন দি দেখুৱাই যাম তোমালোকেও যাতে তোমালোকৰ কিতাপত সিন দি যোৱা তো প্ৰথম যদি আমি কবলৈ যাও ইম্পৰ্টেন্ট বুলি তো তোমালোকে চাব পাৰা ইয়াতে প্ৰথম আহে প্ৰশ্নটো হল যে মহিলা সবলীকৰণ বুলা হয় মানে মহিলা সবলীকৰণ বুলিলে কি বুজা বা কাক বুলে এই প্ৰশ্নটো কিন্তু ভেৰি ইম্পৰ্টেন্ট তোমালোকৰ 2 নম্বৰৰ কাৰণে তো ইয়াৰ কাৰণে তোমালোকে এইখিনিৰ পৰা চিন দি আছে যেনে সবলীকৰণ হৈছে এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা ব্যক্তিৰ মাজত নিহিত হৈ থকা পাৰদৰ্শিকতা সম্পৰ্কে অৱগত হ'ব পাৰি ইয়াৰ পৰা তোমালোকে ধুনিয়াকে পঢ়িব লাগিব একেবাৰে ইয়ালৈ আৰু যদি তোমাৰ দীঘলীয়া প্ৰশ্ন আহে তেনেহলে তোমালোকে গুটেখিনি লিখিব লাগিব নাই বা তোমালোকৰ যদি 2 নম্বৰ বা 1 নম্বৰ কাৰণে আহে তেতিয়াকে তোমালোকে সৰুকে লিখিলে হ'ব ওকে তাৰ পিছত তাৰ তলতে আছে পেজ নম্বৰ 71 হয় পৰিবেশ শিক্ষা তো পৰিবেশ শিক্ষাটো এটা ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ যদি ইম্পৰ্টেন্ট কবলৈ যাও ইয়াতে চোৱা এমসি গ্ৰোহিল আৰু এনসাইক্লোপিডিয়া অফ এনভাইৰনমেন্টাল সায়েন্স 1975 ৰ মতে পৰিবেশ হল লিখা আছে মানে এই যি এনসাইক্লোপিডিয়া অফ এনভাইৰনমেন্টাল সায়েন্সৰ মতে পৰিবেশ মানে কি এইখিনি যি তেওঁলোক দিছে এইখিনি তোমালোকে মনত ৰাখিবা কাৰণ এইখিনি বহুবাৰ প্ৰশ্নত অহা দেখা যায় তাৰ পিছত এই পৰিবেশ শিক্ষাৰ ওপৰত ডগলাস এণ্ড হলেণ্ডৰ মতে কি আগবঢ়াইছিল পৰিবেশ শিক্ষা কি হয় সেইখিনিও তোমালোকে চাই থৈ দিবা ওকে তাৰ উপৰি পৰিবেশ শিক্ষাৰ মূল তিনিটা ভাগত ভাগ কৰিব পাৰি সেই ভাগকেইটা হল প্ৰাকৃতিক পৰিবেশ সামাজিক পৰিবেশ আৰু মানৱসৃষ্ট পৰিবেশ তোমালোকে এইখিনি ভালকে চিন দি লোৱা কাৰণ তোমালোকৰ হয়তো প্ৰশ্ন আহিব পাৰে যে পৰিবেশ শিক্ষাক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি তো তোমালোকে পৰিবেশক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি তেতিয়া তোমালোকে এই তিনটা লিখিব লাগিব ওকে তাৰ পিছত তলতে চাব পাৰা জানিবলগীয়া এইখিনি আটাইতকৈ ইম্পৰ্টেন্ট কাৰণ তোমালোকে চোৱা এনভাইৰনমেন্ট শব্দটো ফৰাসী ভাষাৰ এনভাইৰনাৰ শব্দৰ পৰা অহা যাৰ অৰ্থ হল আমাৰ চাৰিওফাল বা আমাৰ পাৰিপাৰ্শ্বিকতা বন্ধুসকল এই প্ৰশ্নটো 1 নম্বৰৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট আৰু 1 নম্বৰৰ কাৰণে আৰু 1 নম্বৰীয়া খালি ঠাইৰ কাৰণে কিন্তু বহুতে ইম্পৰ্টেন্ট তোমালোকৰ অলৰেডি আগৰ বছৰত প্ৰশ্ন আহিছে যে এনভাইৰনমেন্ট শব্দটো ডেশ শব্দৰ পৰা আহিছে কি শব্দৰ পৰা আহিছে ফৰাসী কোনটো শব্দ এনভাইৰনাৰ শব্দৰ পৰা আহিছে যাৰ অৰ্থ কি এনেকৈ আহি যাব পাৰে যাৰ অৰ্থ হৈছে আমাৰ চাৰিওফাল বা আমাৰ পাৰিপাৰ্শ্বিকতা ওকে নেক্সট চেপ্টাৰ নম্বৰ 72 টো চোৱা ইয়াতে তোমালোকে সব মনত ৰাখিবলগীয়া এটা ডায়াগ্ৰাম দিয়া আছে তোমালোকৰ যদি পৰিবেশৰ ওপৰত প্ৰশ্ন আহে তেতিয়া তোমালোকে কিন্তু এই ডায়াগ্ৰামটো পৰিবেশ শিক্ষাৰ ওপৰত আহিলো এই ডায়াগ্ৰামটো তোমালোকে যদি দীঘলীয়া প্ৰশ্ন থাকে তেনেহলে দি দিবা কাৰণ তোমালোকৰ মাৰ্ক বেছিকে পাবা তাৰ পিছত তোমালোকে চাব পাৰা ইয়াতে জানিবলগীয়া এটা আছে যে 1869 মানে 1869 চনতে আৰ্নেষ্ট হেকেল নামৰ এজন জাৰ্মান জীৱ বিজ্ঞানীয়ে পৰিবেশ সচেতনতাৰ কথা মানুহক প্ৰদান কৰে এইখিনি ইম্পৰ্টেন্ট এই ব্যক্তিজনৰ নাম আৰু চনটো তোমালোকে মনত ৰাখিবা আৰু তোমালোকে চিন দি লোৱা তাৰ পিছত তাৰ তলতে তোমালোকে চাব পাৰা জানিবলগীয়া ইয়াতে আছে প্ৰতি বছৰে 5 জুন তাৰিখে এইটো আৰু ক'ব নালাগে তোমালোকে সকলোৱে জানা কিন্তু তোমালোকে পুনৰবাৰ কৈছো যে এই প্ৰশ্নটো বহুবাৰ ৰিপিট হৈছে যে বিশ্ব পৰিবেশ দিৱস বা সংৰক্ষণ দিৱস কেতিয়া পালন কৰা হয় তেতিয়া তোমালোকে এই চনটো লিখিব লাগিব সৰি তাৰিখটো 5 জুন ওকে প্ৰতি বছৰৰ তাৰপিছত নেক্সট চেপ্টাৰলৈ যাও আমি 73 টো চোৱা ইয়াতে প্ৰথমখিনি চোৱা সংজ্ঞাৰখিনি যদি চাব যাও এই সংজ্ঞাটো তোমালোকে মনত ৰাখিবা 1976 ত
জামাইত অনুষ্ঠিত হোৱা ইউনেস্কোৰ পৰিৱেশ শিক্ষা সম্পৰ্কে আলোচনা চক্ৰত কোৱা হৈছিল কি কোৱা হৈছিল এইখিনি তোমালোক অলপ মনত ৰাখিবা কাৰণ ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন অহা দেখা গৈছে তাৰ তলত সেম তেনেকে 1991 চনত আমেৰিকাত অনুষ্ঠিত হোৱা আমেৰিকান ষ্টেট কনফাৰেন্স অফ এডুকেশ্যন এণ্ড এনভাইৰনমেণ্টৰ দৃষ্টিভংগী অনুসৰি পৰিৱেশ শিক্ষা কি হয় কেনেকুৱা হ'ব লাগে এইখিনি তোমালোকে পঢ়িবা ওকে তাৰপিছত সেম তেনেকে R.N. শৰ্মাৰ মতে কি আছিল সেইখিনি তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তো তোমালোকে চিন্দি লবা তোমালোকে পঢ়িব ট্রাই কৰিবা ওকে তাৰপিছত নেক্সট এইখিনিতে আছে পৰিৱেশ শিক্ষাৰ প্ৰয়োজনীয়তা এই প্ৰশ্নটো কিন্তু এই টপিকটো কিন্তু আটাইতকৈ ইম্পৰ্টেন্ট কাৰণ পৰিৱেশ শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত প্ৰশ্ন বহুত অহা দেখা যায় তোমালোকৰ বেছিভাগ কিন্তু 2 নম্বৰীয়া প্ৰশ্ন অহা দেখা যায় তো পৰিৱেশ শিক্ষাৰ প্ৰয়োজনীয়তা কি মই ধুনীয়াকৈ চিন দি থৈ দিছো তোমালোকে এইখিনিৰ পৰা এইখিনিলৈ যদি 2 নম্বৰ বা 1 নম্বৰৰ কাৰণে আহে লিখিলে হৈ যাব আৰু কিন্তু ভেৰি ইম্পৰ্টেন্ট ক'বলৈ গ'লে তোমালোকে চাব পাৰা পৰিৱেশ শিক্ষাৰ প্ৰধান উদ্দেশ্য ইয়াৰ ওপৰত বহুতবাৰ প্ৰশ্ন অহা দেখা গৈছে তো পৰিৱেশ শিক্ষাৰ প্ৰধান উদ্দেশ্য হৈছে জনগণৰ মাজত সজাগতা সৃষ্টি কৰা পৰিৱেশৰ মূল বিষয়বস্তু সম্পৰ্কে বুজাই তোলা যাতে প্ৰকৃতি আৰু প্ৰাকৃতিক উৎসসমূহ ভালদৰে ৰাখি তাৰ উচিত ব্যৱহাৰ কৰিব পাৰি এটো কিন্তু ভেৰি ইম্পৰ্টেন্ট তো 2 নম্বৰ কাৰণে আহিলে তোমালোকে এইখিনি লিখিলে তোমালোকৰ কাৰেক্ট হৈ যাব পৰিৱেশ শিক্ষাৰ প্ৰধান উদ্দেশ্য তাৰ তলতে আছে সোৱা 1986 চনত ৰাষ্ট্ৰীয় শিক্ষা নীতিত পৰিৱেশ শিক্ষা সমগ্ৰ শিক্ষা ব্যৱস্থা অংশ হিচাপে সামৰি লবলৈ পৰামৰ্শ দিয়া হৈছিল তো কেতিয়া পৰামৰ্শ দিয়া হৈছিল এই প্ৰশ্নটো আৰু এই চনটো তোমালোকৰ ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট এই প্ৰশ্নটো কিন্তু আগৰ বছৰত ৰিপিট হৈছিল তো যিমান কিটা তোমালোকে চাব পাৰা ভেৰি ইম্পৰ্টেন্ট VI লিখা আছে মানে এইটা ৰিপিট হোৱা প্ৰশ্ন তাৰপিছত নেক্সট পেজ 74 ত সোৱা তোমালোকে প্ৰথমতে আছে পৰিৱেশ শিক্ষাৰ নীতি বন্ধুসকল পৰিৱেশ শিক্ষাৰ নীতিটো বহুতে ইম্পৰ্টেন্ট আৰু ইয়াৰ পৰা প্ৰশ্ন অহা দেখা যায় প্ৰশ্ন আহিছিল কি প্ৰশ্নটো আহিছিল তোমালোকে সোৱা পৰিৱেশ শিক্ষাৰ যিকোনো দুটা নীতি লিখা 2 নম্বৰ কাৰণে আহিলে তোমালোকে যিকোনো দুটা লিখিব দিব পাৰে নাইবা তোমালোকে যিকোনো তিনিটাও লিখিব দিব পাৰে তোমালোকে চাব পাৰা SS 19 আৰু 23 ত আহি গৈছে তো তোমালোকৰ কাৰণে পৰিৱেশ শিক্ষাৰ নীতি তোমালোকৰ ইয়াতে 4টা নীতি দিয়া আছে এই 4টা নীতিৰ তোমালোকে যিকোনো দুটা হলে তোমালোকে পঢ়ি থৈ দিবা ওকে তাৰপিছত আমি নেক্সট পেজ 75 নম্বৰ পেজত যদি চাও ইয়াতে তোমালোকৰ আছে খ নম্বৰ জনসংখ্যা শিক্ষা তোমালোকে চাব পাৰা জনসংখ্যা শিক্ষাৰ তোমালোকৰ খালি ঠাই বা 1 নম্বৰে ইম্পৰ্টেন্ট আহে তোমালোকে চাব পাৰা 2001 চনত ভাৰতীয় লোকপিয়লৰ হিচাপ মতে ভাৰতবৰ্ষৰ জনসংখ্যা হ'ল 1028 মিলিয়ন তো এইটো তোমালোকে মনত ৰাখিবা তাৰ পিছত আছে উত্তৰ প্ৰদেশ যদি আমি ভাৰতৰ ভিতৰ আমাৰ ৰাজ্যবোৰৰ কথা ক'বলৈ যাও উত্তৰ প্ৰদেশৰ জনসংখ্যা সকলোতকৈ বেছি কিমান 164 মিলিয়ন প্ৰায় তাৰ পিছত সিকিমত কিমান আছিল আকৌ জনসংখ্যা আটাইতকৈ কম 0.5 মিলিয়ন আৰু লক্ষদ্বীপপুঞ্জ জনসংখ্যা মাত্ৰ 60,000 মানহে তো এইখিনি মনত ৰাখিবা তোমালোকৰ চিন দিয়া আছে তোমালোকৰ চিন দি লবা ইয়াৰ পৰা 1 নম্বৰীয়া প্ৰশ্ন অহা দেখা যায় একেবাৰে তলত তোমালোকে চাব পাৰা জনসংখ্যা শিক্ষা এতিয়া আমাৰ যদি ইয়াৰ প্ৰশ্নটো মই লিখি দিছো যে জনসংখ্যা শিক্ষা বুলিলে কি বুজা এই প্ৰশ্নটো তোমালোকৰ আহিবই কাৰণ তোমালোকৰ হয়তো 2 নম্বৰত আহিব নাইবা তোমালোকৰ দীঘলীয়া প্ৰশ্নটো আহিব তো এই প্ৰশ্নটো কিন্তু তোমালোকে একেবাৰে মিছ নকৰিবা মই ধুনীয়াকৈ চিন দি দিছো কোনখিনি লিখিব লাগিব চোৱা জনসংখ্যাৰ শিক্ষা হৈছে এনে এক ধৰণৰ কাৰ্যসূচী যাৰ দ্বাৰা বৰ্ধিত হাতৰ বৃদ্ধি হোৱা জনসংখ্যা তাৰ পৰা উদ্ভৱ হোৱা সমস্যাবোৰ ৰোধ কৰা আৰু জনবিস্ফোৰণ নিয়ন্ত্ৰণ কৰাৰ উপায় বা কৌশল উদ্ভাৱন আদিৰ বিষয়ে অধ্যয়ন কৰা হয় ইয়াকে কি বুলি কোৱা হ'ব জনসংখ্যা শিক্ষা বুলি কোৱা হ'ব ওকে তো তোমালোকে এইখিনি ধুনীয়াকৈ চিন দি ল'ব পাৰা কাৰণ এই প্ৰশ্নটো কিন্তু তোমালোকৰ এই উত্তৰটো তোমালোকে জানিবই লাগিব তোমালোকৰ প্ৰতিটো বছৰতে কিন্তু অহা দেখা যায় হয় 2 নম্বৰত আহিব নাইবা তোমালোকৰ দীঘলীয়া প্ৰশ্নটো অহা দেখা যায় তাৰ পিছত 76 নম্বৰ পেজত সোৱা প্ৰথমতে সোৱা জানানে বুলি আছে এইখিনি কিন্তু ভেৰি ইম্পৰ্টেন্ট তোমালোকে চাব পাৰা ইয়াৰ পৰা তোমালোকৰ খালি ঠাই মানে 1 নম্বৰৰ প্ৰশ্ন আহিবই তো কি আহিব পাৰে সোৱা 1982 চনৰ শান্তি নোবেল বঁটা প্ৰাপ্ত আমেৰিকাৰ সমাজতত্ত্ববিদ আলভা মিৰ্ডাল কোন আছিল আলভা মিৰ্ডাল তেওঁ কি বঁটা পাইছিল নোবেল বঁটা পাইছিল হয় আমেৰিকাৰ সমাজতত্ত্ববিদ আছিল আৰু শান্তিৰ বাবে পাইছিল তো এই আলভা মিৰ্ডালে প্ৰথমবাৰৰ বাবে জনসংখ্যা শিক্ষাৰ ধাৰণা দাঙি ধৰিছিল তো তোমালোকৰ প্ৰশ্ন আহে যে জনসংখ্যা শিক্ষাৰ ধাৰণাটো প্ৰথমে কোনে দাঙি ধৰিছিল তেতিয়া তোমালোকে লিখিব লাগিব আলভা মিৰ্ডাল বুজি পাইছা তোমালোকৰ খালি ঠাইত আহিব এই প্ৰশ্নটো নাইবা তোমালোকৰ 1 নম্বৰ কাৰণে তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট ওকে
তাৰ পিছত জনসংখ্যা শিক্ষাৰ ওপৰত বহু ধৰণৰ সংজ্ঞা আগবঢ়াইছিল সেই সংজ্ঞাকেইটা হ'ব পাৰে যেনে বাৰবাচনে কয় যে জনসংখ্যা শিক্ষা হ'ল গোটেইখিনি তাৰ পিছত 1970 চনত বেংককত ইউনেস্কো অনুষ্ঠিত কৰা দক্ষিণ পূব এছিয়া আঞ্চলিক কৰ্মশালাত জনসংখ্যা শিক্ষাৰ সম্পৰ্কে নিম্নলিখিত ধৰণে কোৱা হৈছে তো কি কৈছিল এইখিনি তোমালোক অলপ চাই থৈ দিবা তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তো যিহেতু যিকোনো এটা হলেও তোমালোকৰ আহিব পাৰে তো তাৰ কাৰণে তোমালোক এইখিনি চাই থৈ যেনে গোপাল ৰাও মতে কি আছিল জনসংখ্যা শিক্ষা তেওঁৰ মতে কি তেওঁ কি সংজ্ঞা আগবঢ়াইছিল এই সংজ্ঞাকেইটা চাই থৈ দিবা ওকে নেক্সট আমি 77 নম্বৰ পেজত যদি যাও প্ৰথমতে তোমালোকে চাব পাৰা জনসংখ্যা শিক্ষাৰ বৈশিষ্ট্য আটাইতকৈ ইম্পৰ্টেন্ট তোমালোকে চাব পাৰা ইয়াৰ পৰা এটা প্ৰশ্ন কি আহিব পাৰে জনসংখ্যা শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা হয়তো তোমালোকৰ 2 নম্বৰৰ কাৰণে বেছিভাগ অহা দেখা যায় দুটা বৈশিষ্ট্য নাইবা তোমালোকৰ দীঘলীয়া প্ৰশ্নটো দি দিব পাৰে কিন্তু তেতিয়া তোমালোকক মেনশন কৰি নিদিয়ে যে দুটা বৈশিষ্ট্য ডাইৰেক্ট দিব পাৰে যে জনসংখ্যা শিক্ষা বুলিলে কি বুজা জনসংখ্যা শিক্ষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা তেতিয়া তোমালোকে জনসংখ্যা শিক্ষা অলৰেডি আগত পাই আহিলো আমি পাই আহিলো জনসংখ্যা শিক্ষা বুলিলে কি বুজা তো এইখিনি লিখিব লাগিব আৰু তাৰ লগত তোমালোকে বৈশিষ্ট্যসমূহ যিকিটা বৈশিষ্ট্য আছে বৈশিষ্ট্যকিটা লিখিব লাগিব বুজি পাইছা তো তোমালোকে গোটেইকিটা বৈশিষ্ট্য চাই থৈ দিবা যদি 2 নম্বৰ কাৰণেহে যিকোনো দুটা লিখিলে হ'ব নাইবা তোমালোকৰ 5 নম্বৰ বা দীঘলীয়া প্ৰশ্ন তোমালোকে গোটেইখিনি লিখিব লাগিব ওকে তাৰ তলতে চাব পাৰা জনসংখ্যা শিক্ষাৰ প্ৰয়োজন আটাইতকৈ ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াৰ পৰা দীঘলীয়া প্ৰশ্ন অহা দেখা যায় তোমালোকে চাব পাৰা জনসংখ্যা শিক্ষাৰ যিকোনো চাৰিটা প্ৰয়োজনীয়তা আলোচনা কৰা তো এনেকে তোমালোকৰ আহিব পাৰে প্ৰথমতে এনেকে আহিব জনসংখ্যা শিক্ষা কাক বোলে তাৰ লগতে জনসংখ্যা শিক্ষাৰ যিকোনো চাৰিটা প্ৰয়োজনীয়তা আলোচনা কৰা এনেকে আহি তোমালোকৰ 5 নম্বৰ বা দীঘলীয়া প্ৰশ্নৰ কাৰণে আহিব পাৰে আৰু অলৰেডি HS 23 আৰু 2016 2016 এই প্ৰশ্নটো অহা দেখা গৈছিল 16ত এই প্ৰশ্নটো দীঘলীয়া প্ৰশ্ন আহিছিল আৰু 23ত এই প্ৰশ্নটো কিন্তু তোমালোকৰ 2 নম্বৰৰ কাৰণে অহা দেখা গৈছিল তো জনসংখ্যা শিক্ষাৰ প্ৰয়োজনীয়তা গোটেইকিটা চিন্তি আছে এইখিনি তোমালোকে ভাল ধৰণে চাবা ওকে তাৰ পিছত নেক্সট চেপ্টাৰ 78 নম্বৰ চেপ্টাৰটো চোৱা ইয়াত মনত ৰাখিবলগীয়াটো আটাইতকৈ ইম্পৰ্টেন্ট তোমালোকে চাব পাৰা 1993 আৰু 94 চনত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় সন্মিলনত লোৱা সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি NCERT জনসংখ্যাৰ শিক্ষা পাঠ্যক্ৰম 6টা বিষয়ত অন্তৰ্ভুক্তৰ ওপৰত গুৰুত্ব দিছে বিষয় কেইটা হ'ল কি বিষয় আছিল আৰু কোন চনত NCERT গুৰুত্ব দিছিল এইকেইটা মনত ৰাখিবা আৰু বিষয় কেইটা কি আছে গোটেইখিনি চিন্তি আছে এইটা তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট নেক্সট আমি 79 নম্বৰ পেজৰ কথা ক'বলৈ গ'লে ইয়াতে চোৱা শাৰীৰিক শিক্ষাৰ প্ৰয়োজন আৰু গুৰুত্ব ইয়াৰ ওপৰত বহুত ইম্পৰ্টেন্ট শাৰীৰিক শিক্ষাৰ প্ৰয়োজন আৰু গুৰুত্ব এইখিনি তোমালোকে ভাল ধৰণে পঢ়িব লাগিব কাৰণ ইয়াৰ ওপৰত বহুতখিনি প্ৰশ্ন অহা দেখা যায় আৰু একেবাৰে তলত তোমালোকে চোৱা শাৰীৰিক শিক্ষাই কেৱল আত্মা আৰু শৰীৰকে গঢ় নিদিয়ে বৰঞ্চ সম্পূৰ্ণ ব্যক্তিজনে গঢ় দিয়ে এই কথাটো কোনে কৈছিল প্লেটুৰ মতে কৈছিল আৰু এইখিনি কিন্তু তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তো বিভিন্ন শিক্ষাবিদে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছিল বা সংজ্ঞা আগবঢ়াইছিল সেই সংজ্ঞাবোৰ কিন্তু তোমালোকে ভাল ধৰণে চাব লাগিব নেক্সট পেজ নম্বৰ 82 তোমালোকে চোৱা 80 ইম্পৰ্টেন্ট হ'ল বিদ্যালয়ত শাৰীৰিক শিক্ষা তো ইয়াৰ পৰা প্ৰশ্ন অহা দেখা যায় কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে মই প্ৰশ্নকেইটা তোমালোকক কৈ দিছো বিদ্যালয়ত শাৰীৰিক শিক্ষা কেনেদৰে প্ৰদান কৰিব পাৰি আলোচনা কৰা ইয়াৰ বাবে কিন্তু তোমালোকে কি কৰিব লাগিব এইখিনি পঢ়িব লাগিব যেনেকে বিভিন্ন ধৰণৰ কেনেকে গোটেইখিনি পঢ়িব লাগিব পঢ়ি কেনে যেনে উচ্চতৰ মাধ্যমিক স্তৰত কি দিব ব্যায়াম যেনে খেলা ধূলা তাৰপিছত উচ্চ প্ৰাথমিক স্তৰত কি ব্যায়াম খেলা ধূলা যোগ এইবোৰ কৰিব লাগিব তেনেকে কি হয় শাৰীৰিক শিক্ষা প্ৰদান কৰা হয় স্কুলবোৰত হয় বা বিদ্যালয়বোৰত তো তাৰ কাৰণে তোমালোকৰ এইখিনি বিদ্যালয়ত শাৰীৰিক শিক্ষা ভেৰি ইম্পৰ্টেন্ট তো তোমালোকে গোটেইখিনি পঢ়িব লাগিব ওকে নেক্সট আমি যদি নেক্সট পেজ 81 নম্বৰ পেজত যাও ইয়াতে আটাইতকৈ ইম্পৰ্টেন্ট ক'বলৈ গ'লে NCERTৰ ফুল ফৰ্মটো তোমালোকে চাই থৈ দিবা NCERT ফুল ফৰ্মটো হৈছে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ফৰ স্কুল এডুকেশ্যন 2000 বুজি পাইছা এই NCERTৰ ফুল ফৰ্মটো তোমালোকে চাই থৈ দিবা তোমালোকৰ আগৰ বছৰ আহিছিল 1 নম্বৰৰ কাৰণে কিন্তু এই বছৰৰ অহাৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট কাৰণ ফুল ফৰ্ম এটা হলেও তোমালোকৰ আহিবই 81 পেজৰে খ নম্বৰটো চাব পাৰা মূল্যবোধ শিক্ষা এটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তো মূল্যবোধ শিক্ষা কাক বোলে কি হয় ইয়াৰ ওপৰত প্ৰশ্নখিনি গোটেইখিনি আছে পিছফালে তো তোমালোকে ভাল ধৰণে চাব লাগিব মূল্যবোধ শিক্ষা আৰু ইম্পৰ্টেন্ট ক'বলৈ গ'লে ইয়াতে জানানে আছে তোমালোকে চোৱা 1880 চনত জাৰ্মান দাৰ্শনিক ফ্ৰেডৰিক নিয়েটয়ে পোন প্ৰথমবাৰৰ বাবে মূল্যবোধ শব্দটো প্ৰয়োগ কৰিছিল তো প্ৰথমে কোনে মূল্যবোধ শব্দটো
শব্দটো প্ৰয়োগ কৰিছিল আৰু কোন কিমান চনত এই দুটা তোমালোকে জানি থব লাগিব তো তোমালোকে এইখিনি চিন দি দিবা তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট নেক্সট আমাৰ 82 নম্বৰ পেজ ইয়াতে ইম্পৰ্টেণ্ট ক'বলৈ গ'লে মূল্যবোধ শিক্ষাৰ বৈশিষ্ট্য ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন আহিবই তোমালোকৰ কাৰণে আৰু তোমালোকে সব ভেৰি ইম্পৰ্টেণ্ট মানে দীঘলীয়া প্ৰশ্ন বেছিভাগ অহা দেখা যায় নাইবা তোমালোকৰ 2 নম্বৰৰ কাৰণে আহিলে যিকোনো দুটা বৈশিষ্ট্য লিখিব দিব তো তোমালোকৰ ইয়াতে চাৰিটা বৈশিষ্ট্য আছে গোটে চাৰিটা বৈশিষ্ট্য তোমালোকে ভাল ধৰণে পঢ়িবা কাৰণ তোমালোকৰ যদি 2 নম্বৰ কাৰণে আহে তেনেহলে যিকোনো দুটা লিখি দিবা নাইবা দীঘলীয়া প্ৰশ্নত আহিলে তোমালোকৰ মূল্যবোধ শিক্ষা কাক বোলে এনেকৈ আহিব আৰু তাৰ লগতে লিখা থাকিব যে মূল্যবোধ শিক্ষাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা বা উল্লেখ কৰা তেতিয়া তোমালোকে এই চাৰিটা লিখিব লাগিব তাৰ তলতে তোমালোকে চোৱা মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা তো ইয়াৰ ওপৰতো ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কাৰণ ইয়াৰ ওপৰত প্ৰশ্ন আহে যে মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা কিমান এনেকৈ ধৰণৰ প্ৰশ্ন অহা দেখা যায় তো তোমালোকে মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা এইখিনি তোমালোকে ভাল ধৰণে পঢ়িব লাগিব নেক্সট পেজ 83 নম্বৰ পেজটো চোৱা বিদ্যালয়ত মূল্যবোধ শিক্ষা এইটো ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে তো বিদ্যালয়ত মূল্যবোধ শিক্ষা কেনেধৰণে হ'ব লাগে তাৰ ওপৰত তোমালোকে চাবা আৰু তাৰ তলতে আছে মূল্যবোধ শিক্ষাৰ প্ৰদান পদ্ধতি তো কি পদ্ধতিৰ দ্বাৰা মূল্যবোধ শিক্ষা প্ৰদান কৰা হয় এইখিনি তোমালোকে ধুনীয়াকে চাই ল'বা ওকে গোটেইখিনি চিন দি আছে তোমালোকে চিন দি ল'বা তোমালোকৰ কাৰণে কিন্তু ইম্পৰ্টেণ্ট তাৰপিছত এইখিনিতে আছে যে মহিলা সবলীকৰণ ইয়াৰ ওপৰত বহুতখিনি প্ৰশ্ন অহা দেখা যায় তো তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে মহিলা সবলীকৰণ বুলিলে কি বুজা অলৰেডি প্ৰশ্ন আছেও তো এই প্ৰশ্নটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট SS 12 16 আৰু 20 আহি গৈছে 2 নম্বৰৰ কাৰণে কিন্তু তোমালোকৰ দীঘলীয়া প্ৰশ্নটো কিন্তু মহিলা সবলীকৰণ বুলিলে কি বুজা ইয়াৰ লক্ষ্য বা উদ্দেশ্য এনেকৈ তোমালোকৰ দীঘলীয়া প্ৰশ্ন অহা দেখা যায় ওকে নেক্সট 84 ইয়াতে কিন্তু মহিলা সবলীকৰণৰ ওপৰতে বহুতখিনি প্ৰশ্ন আছে তাৰ আগতে জানানে তোমালোকে চোৱা 2001 চনত মহিলা সবলীকৰণ ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰা হয় তো কেতিয়া কোন চনত নীতি গ্ৰহণ কৰা হৈছিল সেইখিনি চনটো তোমালোকে মন ৰাখিবা 2001 চনত তাৰ পিছত তোমালোকক ক'বলৈ যাওঁ যে নেক্সট পেজলৈ যদি আমি যাওঁ 85 নম্বৰ পেজ তোমালোকে চোৱা মহিলাৰ সাক্ষৰতা হাৰ বঢ়াবৰ বাবে চৰকাৰে লোৱা পদক্ষেপবোৰ হ'ল কি পদক্ষেপ লৈছিল এই পদক্ষেপকেইটা তোমালোকে নাম জানিব লাগিব এক নম্বৰত আছে ৰাষ্ট্ৰীয় সাক্ষৰতা মিছন যোগেদি মহিলাসকল কাৰ্যকৰী সাক্ষৰতা শিক্ষা প্ৰদান তাৰপিছত 2 নম্বৰত আছে প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীন কৰাৰ বাবে 3 নম্বৰত আছে অগতানুগতিক শিক্ষাৰ দ্বাৰা মহিলাসকলৰ ব্যাপক জড়িতকৰণ তো এইখিনি তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ 2 নম্বৰত আহিব পাৰে তাৰ তলতে আছে জানানে ভাৰতীয় চৰকাৰে নেশ্যনেল পলিচি ফৰ এম্পাৱাৰমেণ্ট অফ ওমেন নামৰ এখন আঁচনি 2001 চনত প্ৰস্তুত কৰি উলিয়াইছিল কেতিয়া কৰি আহিছিল আঁচনিখনৰ নাম কি আছিল তোমালোকে ইংলিছতে জানিব লাগিব নেশ্যনেল পলিচি ফৰ এম্পাৱাৰমেণ্ট অফ ওমেন ওকে তাৰ পিছত মনত ৰাখিবলগীয়া এইখিনি তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট কিন্তু কিয় তোমালোকে চোৱা ৰাষ্ট্ৰীয় শিক্ষা আঁচনি মহিলা সবলীকৰণৰ বাবে লোৱা কেইটামান পদক্ষেপ তো কি পদক্ষেপ লৈছিল তো সেইখিনি জমা যেনে 33 মানে 33% আসন মহিলাৰ বাবে সংৰক্ষিত তাৰপিছত চৰকাৰী চাকৰি আৰু চুক্তিবদ্ধ কামৰ ক্ষেত্ৰত 30% মহিলাৰ বাবে আছুতীয়াকৈ থোৱা তাৰপিছত মহিলা ৰাজনৈতিক সুৰক্ষা আৰু শক্তিৰ বাবে লোকসভা আৰু ৰাজ্যসভাত মহিলা সংৰক্ষণ বিল পাছ কৰা তো এইকেইটা বহুত কেইটামান আছে যে ব্লেকবোৰ্ড তো গোটেইখিনি তোমালোকে ভাল ধৰণে চাব লাগিব কাৰণ এইখিনিৰ পৰা তোমালোকৰ কিন্তু দীঘলীয়া প্ৰশ্ন এটা হ'লেও আহিব তাৰপিছতে ইয়াতে আছে তোমালোকে চোৱা জানানে পুৰুষৰ উৎপীড়নৰ পৰা নাৰীক মুক্ত কৰিবলৈ 2005 চনৰ 23 জুন তাৰিখে প্ৰটেকশ্যন অফ ওমেন ফ্ৰম ডমেষ্টিক ভিলেন্স বিল 2005 পাছ হৈছিল তো এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট তাৰ তলত ইম্পৰ্টেণ্ট হৈছে মহিলা সবলীকৰণৰ বাবে শিক্ষাৰ ব্যৱস্থা এইটো তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট কিন্তু ইয়াৰ পৰা প্ৰশ্ন কি আহে তোমালোকক কৈ দিওঁ তোমালোকৰ প্ৰশ্ন আহে যে ভাৰতবৰ্ষত মহিলা সবলীকৰণৰ বাবে শিক্ষাৰ ভূমিকা আলোচনা কৰা SS 18 19 আৰু 24ত আহি গৈছে আৰু এই প্ৰশ্নটোৱে তোমালোকৰ বাৰে বাৰে ৰিপিট হৈ থাকে এই মহিলা সবলীকৰণৰ পাৰ্টটোৰ পৰা বুজি পাইছা তো এই প্ৰশ্নটো তোমালোকে ভাল ধৰণে চাব লাগিব নেক্সট আমি 86 নম্বৰ পেজত তোমালোকে চাব পাৰা ইয়াতে এটা ইম্পৰ্টেণ্ট আছে জানানে বিদ্যালয় অনুদান আয়োগ যেনে UGC মহিলা সবলীকৰণৰ বাবে নিম্নলিখিত ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে তো কি ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে এই গোটেইখিটা চিন দিয়া আছে তোমালোকে ভাল ধৰণে চাব লাগিব কাৰণ ইয়াৰ ওপৰত তোমালোকৰ দীঘলীয়া প্ৰশ্ন অহা দেখা যায় তাৰ উপৰিও তোমালোকক কৈ দিওঁ যে এই গোটেই চেপ্টাৰটো আমি কমপ্লিট কৰিলো যি ইম্পৰ্টেণ্ট আছে যি পঢ়িব লাগিব গোটেইখিনি চিন দিয়া আছে তোমালোকে দেখা পালা তোমালোকে চিন দি ল'লা তাৰ উপৰি কিন্তু তোমালোকে যি সাৰাংশ আছে মানে সামাৰি আছে এই সামাৰিটো তোমালোকে প্ৰত্যেকে 2-3 বাৰকে পঢ়িবা কাৰণ ভাল ধৰণে পঢ়ি বুজিবলৈ চেষ্টা কৰিবা কাৰণ ইয়াৰ পৰা তোমালোকৰ বহুখিনি প্ৰশ্ন অহা দেখা যায় আৰু ভেৰি ভেৰি ইম্পৰ্টেণ্ট
তাৰ পিছত যদি আমি প্ৰশ্নাৱলীৰ কথা ক'বলৈ যাওঁ প্ৰথম 1 নম্বৰ প্ৰশ্নটো চোৱা পৰিৱেশ বুলিলে কি বুজা পৰিৱেশৰ বিভিন্ন ভাগ কেইটা কি অলৰেডি আমি আলোচনা কৰিলো আৰু এই প্ৰশ্নটো ভেৰি ভেৰি ইম্পৰ্টেন্ট অলৰেডি চিন দিয়া আছে মানে ইম্পৰ্টেন্ট তাৰপিছত 2 নম্বৰটো চোৱা পৰিৱেশ শিক্ষা কাক বোলে এইটোও তোমালোকৰ বাৰে বাৰে আহি থাকে পৰীক্ষাত আৰু চিন দি দিছো মানে পৰীক্ষাত আহি থাকে এইকেইটা 3 নম্বৰটো চোৱা পৰিৱেশ শিক্ষাৰ উদ্দেশ্যবোৰ লিখা এইটো ভেৰি ইম্পৰ্টেন্ট আৰু 4 নম্বৰ 5 নম্বৰ ইম্পৰ্টেন্ট কিন্তু পৰীক্ষাত ইমান ৰিপিট হোৱা নাই বা আহা নাই আৰু 6 নম্বৰটো তোমালোকে চোৱা হয়তো এই বছৰ আহি যাব পাৰে তো এটাও মিছ নকৰিবা তোমালোকে 6 নম্বৰটো চোৱা জনসংখ্যা শিক্ষাৰ ধাৰণা কোনে দিছিল অলৰেডি আমি আলোচনা কৰিলো জনসংখ্যা শিক্ষাৰ সংজ্ঞা দাঙি ধৰা যিকোনো এটা সংজ্ঞা দিব লাগিব তোমালোকে মই ক'লোৱে তোমালোকে সংজ্ঞাবোৰ ভালকে চাব লাগিব বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণৰ সংজ্ঞা আগবঢ়াইছিল তো প্ৰত্যেকৰ এটা এটাকে মনত ৰাখিব লাগিব এই শিক্ষাৰ উদ্দেশ্যবোৰ কি অলৰেডি জনসংখ্যা শিক্ষাৰ আমি উদ্দেশ্যবোৰ আলোচনা কৰিলোৱে যে কি কাৰণে জনসংখ্যা শিক্ষা আমাৰ কাৰণে ইম্পৰ্টেন্ট আৰু কিয় ইম্পৰ্টেন্ট তাৰপিছত জনসংখ্যা শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা সেম মই অলৰেডি লিখিও দিছিলো এই প্ৰশ্নটো তাৰপিছত শিক্ষাৰ বিভিন্ন স্তৰৰ জনসংখ্যা শিক্ষণ কিদৰে দিব পাৰি এই প্ৰশ্নটো ইম্পৰ্টেন্ট আৰু 10 নম্বৰ শাৰীৰিক শিক্ষা বুলিলে কি বুজা ভেৰি ভেৰি ইম্পৰ্টেন্ট তাৰপিছত 11 নম্বৰটো তোমালোকে চাবা তাৰ তলত আছে 12 13 15 আৰু 16 তোমালোকৰ এই চাৰিটা প্ৰশ্ন বহুতে ইম্পৰ্টেন্ট চিন দিয়া আছে মানে ৰিপিট হৈছিল মূল্যবোধ শিক্ষা বুলিলে কি বুজা এই শিক্ষাৰ বৈশিষ্ট্য কি অলৰেডি আমি আলোচনা কৰিলো যে মূল্যবোধ শিক্ষা কি মই চিন দি দেখুৱালো আৰু ইয়াৰ বৈশিষ্ট্যসমূহ চিন দি দেখুৱাইছো তাৰপিছত যদি আমি নেক্সট পেজলৈ মানে লাষ্ট এইখিনি আছে প্ৰশ্ন উত্তৰ ইয়াৰে 17 18 19 20 21 22 এইগিটা প্ৰশ্ন তোমালোকৰ কিন্তু পৰীক্ষাত ৰিপিট হৈছে আৰু তোমালোকে গুটেখিনি চাই থৈ দিবা ওকে তো আজিলৈ ইমানখিনি আছিল আমি 3 নম্বৰ চেপ্টাৰটো কমপ্লিট কৰিলো ইয়াৰ পিছত আমাৰ আছে চেপ্টাৰ নম্বৰ 4 শিক্ষণ লাৰ্নিং আমি নেক্সট ভিডিঅত এই 4 নম্বৰ চেপ্টাৰটো আলোচনা কৰিম ইয়াৰ আগতে আমি চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 কমপ্লিট কৰিছিলো আৰু বন্ধুসকল ইয়াৰ পিছত আমাৰ চেপ্টাৰ ওয়াইজ কুৱেশ্চন এনসাৰ এইগিটা ভিডিঅত মই অনলি ইম্পৰ্টেন্ট খিনিয়ে চিন দি দেখুৱাইছো ইয়াৰ পিছত কিন্তু আমাৰ কুৱেশ্চন এনসাৰৰ 1 নম্বৰীয়া কুৱেশ্চন এনসাৰ 2 নম্বৰীয়া কুৱেশ্চন এনসাৰ আৰু দীঘলীয়া কুৱেশ্চন এনসাৰৰ ভিডিঅ সিৰিজ আহিব তো তোমালোকে তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা যাতে নেক্সট ভিডিঅবোৰৰ নটিফিকেশনবোৰ পাই থকা যদি ভিডিঅটো ভাল পালা তেনেহলে এটা লাইক কৰি দিবা কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা পুনৰ লগ পাম নতুন এটা ভিডিঅলৈ তেতিয়ালৈ বাই বাই